হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আকৌ বহুত দিনৰ মূৰত আহি গ'লো এটা নতুন ভিডিঅ' লৈ। মা আৰু মোৰ ৱাইফ আহিছে লগত আজি চুকাফা চাবলৈ। চাওক, আজি বহুত দিনৰ মূৰত আহিছোঁ চাবলৈ। মায়ে আজিলৈকে আহি পোৱা নাই, ফাৰ্ষ্ট টাইম আহিছে চাবলৈ। আজি মাক লৈ আহিছোঁ। মা আজি ছুটি আছে, অফ আছে। চ' আজি দেখুৱাব আনিছোঁ চুকাফা এইটো মিউজিয়াম। আজি চালে মায়ে, ইয়াতে খালোঁ আমি। এই খানাটো ইমান ভাল নহয়, খালি ইমান খালোঁ, মায়ে ভাল নাপালে খাই। নামটোহে জুই খাল আৰু এনেই আগতে ভাল আছিলে, এতিয়া বেয়া হৈ গ'ল, একেবাৰে বেয়া হৈ গ'ল। কোনোবাই যদি চাই ভিডিঅ'টো যদি ভিউজত দেখে আৰু যদি মোক বেয়া পাই উপায় নাই, মই কৈ দিছোঁ আৰু দেই, সঁচাটো সঁচা ক'ম আৰু মিছা কৈ লাভ নাই নহয়। লোকেল মুৰ্গী নোম ওলাল, নোম লোকেল মুৰ্গী নোম ওলাল। যেনেকৈ মোৰ ইয়াত দাড়ি নোম আছে, এনেকৈ লোকেল মুৰ্গী নোম ওলালে। এই হাঁহিছে যে মাহঁতে হাঁহিছে যে এই দাঁতত এইটো খুচি লিপষ্টিক যোৱাই দিলে আৰু কিনো আৰু এনে আহিছোঁ আৰু চাবলৈ মেলো, খালোঁ বলো, পেট গেলা গেঠু কৰিলোঁ আৰু এতিয়া গৈ থকাহে ভাল আৰু ঘৰলৈ এনেকৈ আৰু কি কৰিম আৰু হয় নাই। চাওক আহিলোঁ আজি চাবলৈ, এনেকৈ আৰু কি অকণমান ওলাই আহিছোঁ মাৰ লগত। মা আজিলৈকে যোৰহাটত থকা আজি 20-22 বছৰ হ'ল নাই, নহ'ব আৰু আজিলৈকে ঘৰৰ পৰা ওলাই নাহিলে আৰু পাপাই ক'লে তাক কেলৈ যাব লাগে এনেকুৱাখন কৰিলে আৰু কি কৰিব আৰু বেলেগৰ ঘৰলৈ আহিছোঁ বুলি কয় আৰু ইয়াত ফুৰি মেলি গৈছোঁ। এনেকৈ আৰু জীৱনটো এনেকৈয়ে যাব আৰু বেচা নাপাব দেই, মই বেছিও কৈ দিব পাৰোঁ, মই এনেই আৰু জাষ্ট বাৰু ঠিকে আছে দিয়ক। এয়া চাওক আজি আহিলোঁ, মানে কি ক'ম আৰু ভাল লাগিছে এনেকৈ আহি, ফেমিলিৰ লগত আহি ভাল লাগে। আহিছোঁ ইয়াত দেখিছোঁ গোটেই মানুহ আহিছে, চব মানুহ আহিছে, য'তে ত'তে দেখিছোঁ তাতো ৰিলচ বনাইছে। আহিছে মানুহ, গৈছে মানুহ, ইয়াত সেই তাত দেখিছোঁ তাত ৰিলচ বনাইছে, ইয়াত দেখিছোঁ ইয়াত ৰিলচ বনাইছে। মই বৰষুণ দিলে আহোঁতেন, এয়া মানুহ আহিছে, এফালৰ পৰা আহি গৈ থাকিব ধুনীয়াকৈ। এইবোৰ চব কিমান মানুহ, ইয়াত মানুহ গোটেই ভাল লাগে। ইয়াত এনেকৈ আহি ভাল লাগে, মানুহ থাকিলে ভাল লাগে। মানুহ থাকিলে কি নিজা একেবাৰে নিজা আৰু ইয়াত একো নাই, কিনো আৰু এয়া চব মানুহ আহিছে, ভাল লাগে ন এনেকৈ মানুহ আহি থাকিলে, চবকে দেখি থাকোঁ। কিন্তু ইয়াত দামটো বেছি ল'লে, খাওঁতেনে দাম বেছি লয় আৰু কি আৰু ইয়াত টেম্পু ভাড়াটো কামেই নাই এইবোৰ। ঠিক আছে বাই, আকৌ নেক্সট টাইম লগ পাম, বাই। বটলটো দিয়া, এই বটলটো কেলৈ পেলাবা নো? এইটো 20 টকা দি কিনি আনিছোঁ। তুমি ইয়াত ডাষ্টবিনত পেলাই থাকিবলৈ হ'ব নেকি? ঘৰততো কমচে কম ফ্ৰিজত পানী বটল ৰাখিব পাৰিম ন। এবাৰ ইউজ কৰা আমাৰ পইচা নাই, আমি 2বাৰ ইউজ কৰিম, সেইটোৱে কথা। সেইটো ৰাখি দিম আৰু ফ্ৰিজত। এতিয়া গৈ কুকুৰ নিব হ'ল হয় নাই, কুকুৰটো নিব হ'ল, একো নাই দিয়া। হেল্ল' ফ্ৰেণ্ডছ, চাওক আমি এতিয়া যে ঘৰলৈ যাম বুলি কৈছিলোঁ, ঘৰলৈ নগ'লোঁ কেলৈ? কাৰণ চাওক এই দাঁত খুচৰি আছে, চাওক বহি দাঁত খুচৰি আছে, দাঁতৰ পৰা ওলাইছে কমচে 1/2 কেজি মাংস। চাওক লিপষ্টিক চাওক, মুখত চাওক লিপষ্টিক চাওক।